ৰাতিপুৱা ময়ো শুই আছিলোঁ, শুই থকা অৱস্থাত গেটত এটা হুলস্থুলীয়া মোৰ ঘৰৰ ৰেল গেটৰ ওচৰত এটা হুলস্থুলীয়া পৰিৱেশ দেখা গ'ল। দেখা পাই দেখিছোঁ গৰু ভৰ্তি মহেন্দ্ৰ বলেৰো এখন আহিলে, গৰু 7টা আহিছিলে। তাৰপিছত ৰাইজে তাৰ লগত ছুইফ্ট ডিজাৰ এখন আহিছিলে, কিন্তু ছুইফ্টখনক ৰাখিব নোৱাৰিলে, ছুইফ্টখন পলাই গুচি গ'ল। কি কয় বলেৰো পিকআপখন ৰাখিলে, তাত 7টা গৰু আছিলে। গৰুকেইটা ৰখাৰ পিছত ড্ৰাইভাৰ হেণ্ডিমেনক ৰাইজে ধৰি পিনি অলপ মাৰপিট কৰা দেখা পাইছোঁ। তাৰপিছতে ড্ৰাইভাৰ হেণ্ডিমেনকেইটা অলপ পলাই আঁতৰলৈ গুচি গ'লগৈ। তাৰপিছতে সিহঁতে যিখন গৰু ভৰ্তি গাড়ী আনিছিলে তাৰ পৰা গৰুকেইটা খালী কৰি ৰাইজে গাড়ীখন নি অলপ জ্বলাই দিয়া দেখাইছোঁ। নিশ্চয় কাহিলি পুৱাতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে জ্বলি থকা বাহনলৈ পানী ছটিয়াই জুই নিৰ্বাপন কৰে যদিও সম্পূৰ্ণৰূপে ভস্মীভূত হয় বলেৰো পিকআপ ভেনখন। আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে উদ্ধাৰ কৰা গৰুসমূহ ক'ৰ পৰা অনা হৈছিল? এইসমূহ গৰু চুৰি গৰু নেকি? উপযুক্ত নথিপত্ৰ আছিল নে? পুংখানুপুংখভাৱে তদন্ত আৰম্ভ কৰিছে মৰিগাঁও আৰক্ষীয়ে। চুৰি গাড়ী বুলি চুৰি গাড়ীখন ইফালে প্ৰৱেশ কৰিছিল গাঁৱত। এই গাঁৱৰ ৰাইজে গাড়ীখন আবদ্ধ কৰিলে। তেওঁলোকে সোধপোছ কৰোঁতে 2খন গাড়ী আছিলে। প্ৰথম এখন ছুইফ্ট ডিজাৰ গাড়ী আছিল, সেইখন গাড়ী পলাই গুচি গ'ল। পিছত 7টা গৰু থকা এখন গাড়ীখন ৰাইজে আবদ্ধ কৰিলে আৰু যিটো গাড়ীখন থকা মানুহ কেইজনক অকণমান মাৰপিটো কৰিছে। তেতিয়া পুলিচ আহি পালে, কিন্তু গাড়ীখন তেওঁলোকে বেলেগ ঠাইত আনি পেলাই জ্বলাই দিলে। গৰুকেইটা আমি উদ্ধাৰ কৰিছোঁ আৰু মানুহ দুজনকো আমি উদ্ধাৰ কৰিছোঁ। এতিয়া পৰিস্থিতি শান্ত হৈছে। তথাপি গোটেই তদন্ত আমি কৰিম, কোন কোন মানুহ ইয়াত ইনভলভ আছে, কি চুৰি গাড়ী হয়নে নহয়, বা গৰুকেইটা চুৰি আছিল বা কি আছিল, গোটেইখিনি বস্তু তদন্ত কৰিব। ৰাইজে কৰায়ত্ব কৰা বলেৰো পিকআপ ভেনৰ চালক আজমত আলী আৰু দিলদাৰ হুছেইনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে উজনিৰ মৰিগাঁও, নগাঁও, গোলাঘাট জিলাত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা।